আপোনালোকে চাই আছে ISL 2024-25 পইণ্টছ টেবুল। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 31 ডিচেম্বৰ তাৰিখে। কালি 30 ডিচেম্বৰ তাৰিখে এখন খেল অনুষ্ঠিত হৈছে নৰ্থ ইষ্ট ইউনাইটেড FC আৰু মুম্বাই চিটি FCৰ মাজত, আৰু এই খেলখনত নৰ্থ ইষ্ট ইউনাইটেড FC মুম্বাই চিটি FC 3-0 গ'লৰ ব্যৱধানত হৰুৱায়। সেয়েহে আজিৰ পইণ্টছ টেবুল এনেধৰণৰ। 1 নম্বৰত আছে ATK মোহন বাগান, 13 মেটচ খেলিছে 29 পইণ্ট। 2 নম্বৰত আছে বেংগালুৰু, 13 মেটচ খেলিছে 27 পইণ্ট। 3 নম্বৰত আছে গোৱা, 12 মেটচ খেলিছে 22 পইণ্ট। 4 নম্বৰত আছে নৰ্থ ইষ্ট ইউনাইটেড, 13 মেটচ খেলিছে 21 পইণ্ট। 5 নম্বৰত আছে জামছেদপুৰ FC, 12 মেটচ খেলিছে 21 পইণ্ট। 6 নম্বৰত আছে উৰিষ্যা, 13 মেটচ খেলিছে 20 পইণ্ট। 7 নম্বৰত আছে মুম্বাই চিটি, 13 মেটচ খেলিছে 20 পইণ্ট। 8 নম্বৰত আছে পাঞ্জাৱ, 12 মেটচ খেলিছে 18 পইণ্ট। 9 নম্বৰত আছে চেন্নাইন FC, 14 মেটচ খেলিছে 15 পইণ্ট। 10 নম্বৰত আছে কেৰালা ব্লাষ্টাৰ্ছ, 14 মেটচ খেলিছে 14 পইণ্ট। 11 নম্বৰত আছে ইষ্ট বেংগল, 13 মেটচ খেলিছে 14 পইণ্ট। 12 নম্বৰত আছে হায়দৰাবাদ, 13 মেটচ খেলিছে 8 পইণ্ট। আৰু 13 নম্বৰত আছে মহম্মদান, 13 মেটচ খেলিছে 6 পইণ্ট। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 31 ডিচেম্বৰ তাৰিখে। এনেধৰণৰ ISLৰ ডেইলি পইণ্টছ টেবুলৰ আপডেটবোৰ পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।